Hello guys! আজি এই প্ৰগ্ৰামত আমি এটা এৱাৰ্ড দিবলৈ আগবাঢ়িছো। এৱাৰ্ডটো হৈছে বেষ্ট ফেশ্বন ডিজাইনাৰ। The best fashion designer goes to Pompi. আৰু এই এৱাৰ্ডটো দিবলৈ আমাৰ সকলোৰে প্ৰিয় ধন বাইদেউক ষ্টেজলৈ মই আমন্ত্ৰণ জনাইছো। এই ষ্টেজত আমাৰ ধন বাইদেউ আজি বেষ্ট ফেশ্বন ডিজাইনাৰ এৱাৰ্ডটো পম্পিক হেণ্ড অভাৰ কৰিব। So a big hand for Pompi. Congratulations dear. Thank you ma'am. তুমি ডিজাইন কৰা ড্ৰেছবিলাক মই চাইছোঁ, বিশেষকৈ চাদৰ মেখেলাবোৰ কিন্তু বৰ ধুনীয়া ডিজাইন কৰা দেই। মই পাৰ্চনেলি দুযোৰ কাপোৰ এইবাৰ কিনিছোঁ বিহুত দিবলৈ মোৰ ছোৱালী আৰু বোৱাৰীক। হেৰি নহয়, তুমি বহুত ধুনীয়া গান গোৱা বুলি শুনিছোঁ। এটা গান আমাক শুনাবা নেকি বাৰু? এতিয়া মই প্ৰিপেয়াৰ্ড হৈ নাই অহা নহয়। অ' কাম অন, অকণমান গুণগুণাই দিয়া, ভাল লাগিব। অকণমান গুণগুণাই দিব বিচাৰিছোঁ। তুম বিন জিয়া যায় কেছে कैसे जिया जाए तुम बिन सदियों से लंबी ये राहें। Oh my God, heart touching. Something pain in your voice. I can feel it. Pompi, keep it up. Congratulations again. Sao মোক দিয়াচোন, মই চাওঁ এবাৰ আমাৰ বিয়াৰ কাৰ্ড মই সিলেক্ট কৰিম দেই। ৰবা, এই আছো আৰু মা, মই মানে এইখন পছন্দ কৰিছোঁ। এনেকৈ আমাৰ ফটো দি দিম দুইটাৰে, মানে অলপ কাৰ্টুন টাইপৰ হ'ব আৰু, কিন্তু ভাল লাগিব। মডাৰ্ণ এইটো চলিছে এতিয়া। চাওঁ ফেলে দিয়াচোন। কেনেকুৱা লাগিছে? বঢ়িয়া বঢ়িয়া, বহুত ধুনীয়া লাগিছে। হেৰি নহয় ৰুমা, কোৱা। মই যে ইউটিউবৰ ভিডিঅ' লিংক এটা দিছিলোঁ, চাইছিলা? অ' প্লিজ, ইমান ভাল টাইম স্পেণ্ড কৰিবলৈ আহিছোঁ, তুমি আকৌ এইবিলাক কথা মনত নেপেলাবা। নাজানো আৰু সেইজনী কেনেকৈ ছাকচেছ হ'ল। ইমান বৰ মেমেৰি মেহেঙি হেবাং আছিলে দেখোন পম্পি। এতিয়া দেখিছোঁ টিভিতে ওলাবলৈ ধৰিলে। তাকেতো ময়ো আচৰিত, ইমান অভং নপঢ়া নুশুনা ছোৱালীজনীয়ে একদম বেষ্ট ফেশ্বন ডিজাইনাৰ এৱাৰ্ড পাই গৈছে। ধেমালি নেকি? তাকেতো কিবা 2 নম্বৰ কৰিছে চাগে। হ'ব পাৰে, চেহেৰাটো ধুনীয়া নহয় জানো? ভাল মানুহৰ লগত চাগে অকণমান আৰু ভালকৈ কথা চথা পাতি দিছে, সেইকাৰণে পাই গৈছে পুৰস্কাৰ। জানো, মই যে ভবা নাছিলোঁ তাই যে তেনেকুৱা। তাইতো তোমাকো ফচাব খুজিছিলে ন, নোৱাৰি পেলাই আমাৰ দাদা পিছত পৰিলে। দাদাৰ এতিয়া এইটো গতি তাইৰ কাৰণে কিবা ডিপ্ৰেশ্যনত গুচি গৈছে। নাজানো আৰু দেই, সেইবোৰ বাদ দিয়া, তাইৰ কথা উলিয়াই নাথাকিবা। আমি এতিয়া বিয়াখন পাতিবলৈ লৈছোঁ, তাইৰ কথা উলিয়ালে আকৌ কিবা এটা হ'ব। তাই কুফা নহয় জানো ছোৱালীজনী? ঠিকে কৈছা। কোৱা শুনিছোঁ তাই বোলে ছোৱালী এজনীয়ে এডপ্ট কৰিলে। অঁ, ময়ো কোৱা শুনিছোঁ। তাইকহে দেখিছোঁ মই ইমান কম সময়ৰ ভিতৰত ইমান ছাকচেছ। চাওঁচোন কিমান দিন ছাকচেছ হৈ থাকে। কাইলৈ আৰু ভাল ভাল ডিজাইনাৰ ওলাব, তেতিয়া তাই তল পৰিব। সেইটোৱে। পাহাৰ বগাই বগাই চেনিমাই কপ ফুল আনি দিম। শুনিছা? মামা এই ক'ত গ'ল ন? কি হ'ল বৰ একেবাৰে ইমান কেছে চিঞৰি আছা ঘৈণীয়েক? এই নহয়, তাই ভনীয়েক টিভিত ওলাইছে নহয়, কিবা পুৰস্কাৰ পাইছে অ' বৰ ডাঙৰ। কোন ভনীয়েক তাই ভাগৰ? কেলে পম্পি নে কি যে আমাৰ ঘৰত আছিলেহি অলপ দিন, পাহৰিলিয়ে নে? অ' তাই দেখিও ছোৱালীজনীলৈ মনত নপৰে আকৌ কেতিয়াবা। তাই থাকোঁতে ঘৰখন ইমান চাফ চিকুণকৈ ৰাখিছিলে, খানা পিনাও ধুনীয়া বনাই হ'লে। তোৰ ঘৈণীয়েও কাম নাই, একো এটা কৰিব নাই, ধুনীয়া টিকা পেলাই পেলাই বহি থাকিবলৈ দিবা। কি হ'ল? মই নথকা আৰ লৈ মোৰ বদনাম হে? মই শুনিহে আছোঁ ভিতৰৰ পৰা। শুনি আছিলি যদি মাত খাই দিয়া নাই কেলে ইমানকৈ চিঞৰি আছেহি? আৰু অকলে অকলে কি খাই আছে? টংকে চিঞৰি প্ৰসাদ পাত্তা দি থৈ গৈছিলে, তাকে খাইছোঁ। সময়মতেতো একো এটা দিবই নোৱাৰো। ৰাতিপুৱা বেলা সেই লাল চাহকণ খাই গুড় অকণ খাই থাকিব লাগে, দুপৰীয়াত 2-3 বজাত ভাত দিয়। কাম নাই তোৰ। হ'ব আপুনি একেবাৰে হেৰি হোৱা নাই নহয়, কাম কৰিব পৰা হৈ আছে, আপুনি বনাব পাৰে দেখোন। মই ইটো সিটো কৰি থাকোঁ, গোটা মিটিং কৰিবলৈ যাওঁ। অকণটো বুজি পাব লাগে, মিলা মিছাইহে ঘৰখন চলিব, এনেকৈ নচলে নহয়। ঘৰখনত কাহানিও শান্তি পৰিৱেশ এটা নাপালোঁ আৰু আজিলৈকে দেই। তহঁতক কাজিয়া শুনি মোৰ ঘৰত থাকিবলৈ মন নোযোৱা হ'ল। কৈ দে আকৌ ভনীয়েকৰ সেই কি হৈছিলে? খেদি পঠিয়ালে ছোৱালীজনী, এতিয়া আমাৰ ঘৰত থকা হ'লে আমিও ধনী মানুহ হৈ গ'লোহেঁতেন। ভাল এৱাৰ্ড পাইছে বোলে, টিভিত ওলাইছে সিহঁতো ভনীয়ে পম্পি। ময়ো চালোঁ বাতৰিটো, ইউটিউবতো দিছে, সেই বাতৰি কি কয় নিউজ পেপাৰতো দিছে, আৰু টিভিটো চাইছোঁ চেনেলবিলাকত। তাই বৰ ধনী মানুহ হৈ গ'লো, বৰ ভাল কথা। আৰু তাই মুঠতে ছোৱালী এজনী বোলে তুলি ল'লে হেনো, ঘৰ দুৱাৰো ল'ব এতিয়া ভাল জেগাত। এতিয়া ভাড়া ঘৰ নে ক'ত আছিলে? আমি এদিন যামচোন, ওলাব, খবৰ এটা কৰি আহিমগৈ। ইছ, আগতে হ'লে ছোৱালীজনী ইয়াত থাকোঁতে তাইক কি বদনাম দিলি, তহঁতিহে অত্যাচাৰ কৰিলি, এতিয়া লাজ লগা নাই তাইৰ পাছত ধৰি কৰিবলৈ যা। বৰ বেছি কথা কয় দেই মানুহজনী। বোলো শুনিছে নাই? আপুনি কৈ দিয়ে খোলা মাকক দেই, এনেকৈ মোৰ লগত লাগি নাথাকিবলৈ। মই কিন্তু সেই এলাপচা ঘৰ মানুহৰ ঘৰ নহয় আকৌ। মই আকৌ সেই মতলীয়া গাঁৱৰ বাঘে খাইটি জীয়েক আকৌ। আচল ৰূপটো দেখুৱাইলে গম পাব। অখনিছে খালি বকি থাকিবলৈ দিবা, ঘৰখনত শান্তি নাই। শুনাচোন, কেলেনো বকি থকা অনবৰতে বাৰু, ভাল নালাগে নহয়। বোলো শুনিছা? মোক চিঞৰি নাথাকিবা দেই, খং উঠি যায় হ'লে। বোলো শুনাচোন, এই চব কাম নাই ইহঁতৰ লগত। পাৰ পালে ইপাৰ, পাৰ পালে সিপাৰ, ডলাৰ বগৰী ৰকম কথা হলাই থাকে অ'। ছোৱালীজনী কি হাৰাশাস্তি দিলে ইয়াত থাকোঁতে, মই নিশ্চয়কৈ দেখিছোঁ নহয়, মই নিজে সাক্ষী আছোঁ। আগৰ দিন গ'লেহে মনত পৰে। আগতে কিমান ভাল আছিলে, আমি গোটেই সখীবোৰ লগ লাগি, বান্ধৱীবোৰ লগ লাগি কিমান খেল খেলোঁ হ'লে। সৰুতে বিয়া হ'লে দেখিহে আৰু একোটা কৰিব নোৱাৰিলোঁ, জীৱনত পঢ়া শুনাও ভালকৈ নকৰিলোঁ। হ'লেও ভাল আছিলে সেইবিলাক দিন। বিহু চিহু মাৰিবলৈ যাওঁ হ'লে জেং বিহু, আজিকালি সেইবোৰ পাবলেই নাই। আজিকালি আকৌ পইচা লগতে সেই বিহু মাৰি পইচা ভাগ কৰি থৈ দিয়ে। আগতে আমি বিহু মাৰি গোটেই গাঁওখনক ভোজ ভাত খুৱাইছিলোঁ, পইচা কথা নাহেই হ'লে। আনন্দ সেই উল্লাসত বিহু মাৰিছিলোঁ। এতিয়া আকৌ ধনী ধনী মানুহ চাহে ভাল ভাল বিহুৱে মাৰিহি আকৌ। আমাৰ নিচিনাবোৰৰ লগত নাহেই নহয়, কম দক্ষিণা দিম বুলি ভাবিছিলোঁ। ল'ৰা এটা আছে,
তাকে বুকুত লৈ বোলো জীৱনটো পাৰ কৰিম মানুহজনে এৰি থৈ যোৱা দিন ধৰি আৰু এনেকৈ দুখে দুখে জীৱনবোৰ পাৰ কৰিলোঁ বোলো ভাল ছোৱালী এজনী বিয়া পাতি দিম ল'ৰাটোৱে কিবা এটা কৰিব নাই সিটো পঢ়া শুনা ফালে সেই জিৰ' মাৰিলে ফেল মাৰিলে বোৱাৰী ইজনী পালোঁ সেই দনজীক মাকজনী যি অহংকাৰী মই আকৌ যৌতুকৰ লগতে বিয়া পাতি দিলোঁ মোৰ গাটো ভুল নথকা নহয় বাৰু সি আকৌ পম্পীকহে পচন্দ কৰিছিলে তাই হ'লে লক্ষী ছোৱালী আছিলে দেই প্ৰসাদকৈ তাকে খাই লওঁ এইজনী আকৌ ভাত কেতিয়া বনাব ঠিক নাই নহয় মোৰনো কি দৰকাৰ সিহঁতক ভাত চৰুৱে চৰুৱে বনাই কাঁহী বাতি ধুই খাই কৰিবলৈ মই এনেকৈ ধুই কৰি দিম হে পেহী কেলে মাতিছ বোলো সেই নাৰিকল সোপা পাৰি পাৰি জুলিহঁতৰ মাকৰ ঘৰত হ'বলা দি থৈ আহিলিগে হে গোটেই সোপাকেনো পাৰি পেলাব লাগেনে সেইটো নাৰিকলৰ পানী অকণ খাওঁ খাওঁ লাগিছে নাই সেইবোৰ বাদ দেহো নাৰিকল আকৌ লাগিব আজি লাগিছে কাইলৈ হইব পৰহিলে আকৌ লাগিব মই আকৌ মটৰ চাইকেল এখন কিনিম বুলি ভাবিছোঁ এইবেলি হেৰি পঞ্জিকাখন চাইছিলোঁ মোৰ বছৰটো হেনো বৰ ভাল সেইকাৰণে বোলো মটৰ বাইক এখন লৈ লওঁ জলিয়ে আকৌ ক'লা ৰংটো পচন্দ কৰিছে তোকো এবাৰ সুধি লৈছোঁ কেনেকুৱা হ'ব বাৰু হাই ৰাম ক'লা ৰংটোনো কিনিবলৈ ক'ব লাগে নে বাৰু ক'লা ৰং হনি ৰং গম পাওঁ নে নাপাওঁ ৰঙা ক'লা সেইবোৰ বেয়া বগা এখন ল'বি হে বগা হেই ক'লাখনেই ভাল লাগে আকৌ জানো তহঁতিহে জান দেই ঘনীয়া পচন্দহে পচন্দ আৰু আমাৰ পচন্দনো কি খালি অকণমান চাপৰ এখন ল'বি আৰু যাতে ময়ো উঠিব পাৰোঁ এই উঠিবি পেহী তোক মই বান্ধি হ'লেও থাম ৰছীয়ে চিন্তা কৰিব নালাগে এইটো মৰাটো বান্ধি থ'লে কি হ'ব একো মই আগতে পেহাৰ লগত উঠিছোঁ নহয় মটৰ বাইকত ভাল লাগে আকৌ সেই হিৰ' মেজিষ্টাৰ এখন আছিলে নহয় পেহাৰ গম পাইছনে এতিয়াও আমাৰ ঘৰত পৰি আছে কোনেও নাছিলে সেই নাতিনীকেইটা উঠি পিটকৈ খেলে আৰু যেনিবা এবাৰ আকৌ মিউজিয়ামৰ পৰা মানুহ আহিছিলে নিবলৈ বোলে এখন সজাই থওঁ বহুত পুৰণি বোলে হেৰি কি কয় হিৰ' মেজিষ্টাৰ মই বোলো নালাগে থ ঘৰতে থাকক চিন হিচাপে কথা এটা কম বেয়া নাপাবি আকৌ দেই তোক ঘৈণীয়েক অকণমান সোনকালে উঠিলে কবি ৰাতিপুৱা ইমান দেৰিলৈকে শুই থাকি সেই চাৰে ছটা বজাব লাগে নে বাৰু ৰাতিপুৱা শুই উঠি গা পা ধুই ধূপ ধূনা জ্বলাই ধুনীয়াকৈ চাহ অকণ বোলে দিওঁ মোক নাই পেহী তেনেকেনো কেলে কৈছ তাই ৰাতি গোটেই কাম বন কৰি মেলি দেৰিকে নোহোৱা জানো আৰু চাৰে ছটাত উঠে দেখোন আৰু বেলেগৰ ঘৰ বোৱাৰী দেখোন 8টা 9টালৈকে শুই থাকে তইনো ইমান বেয়াকে কেলে কৈছ এইটো কটিয়ালে হ'বলা হাতৰ ঘৰ মানুহে এখনো বেয়াকে ক'বলৈ নিদিয় 2-4 লগাই দিব লাগে মাজে মাজে হ ঘৈণীয়েক তলত ৰাখিবি মোৰ ওপৰত উঠাবলৈ চেষ্টা নকৰিবি য'ত যা য'ত স্থান বুজিছা হে পেহী কিনো কথাবোৰ কৈ থাক পাই মই এতিয়া সেই পৰ হ'লো মাৰে ঢুকাওঁতে মই তোক কোচত লালন পালন কৰিলোঁ গম পাওঁ নিজৰ ল'ৰা ছোৱালীতকৈ তোক বেছি মৰম কৰি খোৱালোঁ বোৱালোঁ তই আকৌ এতিয়া এইবোৰ কথা ক'বলৈ আহিছ আৰু এটা কথা ইমান দিন হ'ল তহঁতৰ বিয়া পতা সেই ল'ৰা ছোৱালীৰ কথা ভাব আৰু মই মৰাৰ পিছত বাপেৰে মৰাৰ পিছত ভাবিবি নেকি ঘৰখনৰ সৰু ল'ৰা ছোৱালী এটা লাগে এতিয়া সম্পত্তি ঘৰ এটা লাগে নহয় দিছোঁ নে নাই কি যে কৈ থাকৰা হ'ব নহয় লাহে লাহে কি লাহে লাহে সময়ৰ খাৰ মান মাৰিব লাগে নাতিনী এটা চাম চামকৈ যদি বাপেৰে মৰাই মৰি থাকোঁ তহঁতৰ ভাল লাগিব লাজে লাগে পাই কি যে কথাবোৰ কৈ থাক তই দেই পেহী এইবোৰ কথা ক'লেনো বেয়া কৰিব লাগে এনেবা লাজ লাগিব লাগে এনেবা মোক চা সেই 12টা ল'ৰা ছোৱালী জন্ম দিয়া বুলি কোনোবাই ক'বনে মোৰ হেন এই 95 বয়সত কোনে এনেকৈ ঘূৰি ফুৰিব পাৰে ক দুটা ভৰিত লাখুটি লৈও নাই বাপেৰক দেখিছ নাই মোতকেনো কেইবছৰ ডাঙৰ লাখুটি হৰাইহে খোজকাঢ়ি মোক দেখিছ 12টা ল'ৰা ছোৱালী পালোঁ কোনে ক'ব